ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ঢাকঢোল বজোৱাৰ সময়তে গৰৈমাৰীত দেখিবলৈ পোৱা গৈছে উন্নয়নৰ এক বিপৰীত ছবি। মোবাইলৰ লাইট জ্বলাই ৰোগীক চিকিৎসা প্ৰদান কামৰূপ জিলাৰ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত। সন্ধিয়াৰ পিছতে স্বাস্থ্য কেন্দ্ৰটোত মোবাইলৰ লাইট অথবা মমবাতি জ্বলাই ৰোগীক চিকিৎসা প্ৰদান কৰাৰ কাৰ্যত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্বাস্থ্য কেন্দ্ৰটোত পৰ্যাপ্ত পৰিমাণৰ ঔষধ নথকাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জেনেৰেটৰ থকাৰ পিছতো বিদ্যুৎ যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সংগঠনে। আমি আপোনালোকক দৃশ্য দেখুৱাইছো, স্বাস্থ্য কেন্দ্ৰটোৰ দৃশ্য দেখুৱাইছো, যিটো সময়ত ৰাজ্য চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰীয়ে বিভিন্ন সভা সমিতিত উন্নয়নৰ ঢাকঢোল বজাই থাকে, স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ঢাকঢোল বজাই থাকে। সেই সময়তে এক উন্নয়নৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। আৰু এই দৃশ্য গৰৈমাৰীৰ দৃশ্য, মোবাইলৰ লাইট জ্বলাই ৰোগীক কেনেদৰে চিকিৎসা প্ৰদান কৰিছে। ৰোগীক চিকিৎসা প্ৰদান কামৰূপ জিলাৰ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত। আৰু সন্ধিয়াৰ পিছতেই এই স্বাস্থ্য কেন্দ্ৰটোত মোবাইলৰ লাইট অথবা মমবাতি জ্বলাই ৰোগীক চিকিৎসা প্ৰদান কৰিবলগীয়া হয়। আৰু সেই যি কাৰ্য, সেই কাৰ্যত এতিয়া সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হয়, আমি বৰ্তমান উপস্থিত আছো গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ। ইয়াতে কাৰেণ্ট গ'লেই এক অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হয়। এক প্ৰকাৰ ভূত বাংলাই ক'ব লাগিব। কাৰেণ্ট যোৱাৰ লগে লগে এই স্বাস্থ্য কেন্দ্ৰটো ভূত বাংলাৰ দৰে হৈ পৰে। কাৰেণ্ট যোৱাৰ লগে লগে যিসকল ৰোগী আছে, ৰোগীসকলে বিচনীৰে বতাহ ল'বলগীয়া পৰিস্থিতি সন্মুখীন হয়। আমি জানিব পাৰিছো যে এই স্বাস্থ্য কেন্দ্ৰটোত ডিজে থকা স্বত্বেও নামতহে আছে, কিন্তু সেই ডিজেৰ কোনো কাম নাই। আমি পূবচমীয়া গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাওঁ চৰকাৰলৈ যে অনতি পলমে এই স্বাস্থ্য কেন্দ্ৰটো চোৱা চিতা কৰিব লাগে। আৰু এই বৃহত্তৰ গৰৈমাৰী অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰটো হৈছে এই স্বাস্থ্য কেন্দ্ৰ। যাতে চৰকাৰে অনতি পলমে এই স্বাস্থ্য কেন্দ্ৰটোৰ মংগল কামনা কৰে।